খেতি কৰে কিন্তু অধিক উৎপাদন কৰিব নোৱাৰে। আপোনাৰ ধনিয়া খেতি য'তেই কৰিব আপোনাৰ যিমান পাৰে হেঙা সিঁচিব। তেতিয়া হেঙা সিঁচিলে কি হয়, ধনিয়াটো ডাঙৰ হয় আৰু ওখ হয়। যদি আপোনালোকে হাইব্ৰিড কৰে, যদি জেনেৰেল কৰে তেতিয়া অলপ চাপৰ হ'ব আৰু তেতিয়া কি জোপোৱা হ'ব। যিমান জোপোৱা হ'ব ধনিয়া খেতি অধিক উৎপাদন কৰি ল'ব পাৰিব। আৰু ধনিয়া খেতি য'ত কৰিব তেতিয়া মাটি ভালকৈ চাহ কৰিব কমেও 5 পৰা 6 বাৰ ভাল কোৰ মাৰিব বা হাল বাব। সেইখিনি কৰাৰ পিছত তাত আপোনাৰ গোবৰ হিচাপে নহ'লে আপোনাৰ এইটো কেঁচুসাৰ তাৰ যিকোনো এটা বা গোটেইখিনি দিলেও আপত্তি নাই। সেইখিনি দি লৈ কোৰ মাৰি থৈ দিব। কোৰ মৰাৰ পিছত 5-6 দিন ৰাখি দিব। তাৰ পৰাই ইউৰিয়া ছুপাৰ পটাছ সেই সাৰখিনিও ছটিয়াই লৈ কোৰ মাৰি দিব। কোৰ মৰাৰ পিছত আকৌ 5-6 দিনমান ৰাখি দিব। এইখিনি কৰাৰ পিছত ধনিয়াটো তিয়াই গাপ দি দিব। গাপ দি গজাই ল'ব। গজাৰ পিছত মালাথিন পাউডাৰটো সানি ল'ব। সানি লৈ গুটিখিনি ছটিয়াই দিব। গুটিখিনি ছটিয়াৰ পিছত তাত ভালকৈ ধূলি মাটি দি গুটিখিনি ভালকৈ ঢাকি দিব। গুটিখিনি ভালকৈ ঢকাৰ পিছত আকৌ পানী ছটিয়াই কলপাত দিলে বা বস্তা দি ভালকৈ ঢাকি দিব। ঢকাৰ পিছত কমেও 3 পৰা 4 দিন ৰাখিলে ধনিয়া গুটিখিনি গজি যাব। আৰু পিছত গজাৰ পিছত পানী যেতিয়া ছটিয়াব কমকৈ ছটিয়াব। এইদৰে কৰিলে আপোনাৰ ধনিয়া খেতি অধিক উৎপাদন কৰি ল'ব পাৰিব। আৰু ভিডিঅ' যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু এইদৰে ভিডিঅ' পাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে যিকোনো ভিডিঅ' আপলোড কৰিলে পোনপ্ৰথমে চাব পাৰে। তেনেহ'লে আজিলৈ ভিডিঅ' অ'কে বাই।